তাত দুটা কথা আছে এই ৰিপৰ্টটোৰ যিকেটা কপি অসম চৰকাৰৰ লগত উপলব্ধ আছিলে তাত তিৱাৰী সহিটো নাছিলে সেই কাৰণে ৰিপৰ্টটো হসানে মিছা তাক সকলো চৰকাৰে ব্যাক ষ্টেজত আছিলে যে আমি ৰিপৰ্টটো দি দিম কি জানি মানুহে কয় নহয় আমি এই ৰিপৰ্টটো লিখা সেই সময়ৰ যিসকল ক্লাৰ্ক আছিলে তাৰ সচিব আছিলে আমি অফিচাৰ পঠিয়াই বিভিন্ন জনৰ লগত ইন্টাৰভিউ ললো পিছত আমি ফৰেনসিক টেষ্ট কৰিলো কৰি আমি গম পালো যে ৰিপৰ্টটো আসলতে হসা ৰিপৰ্ট সেই কাৰণে সৰকাৰসমূহে এই ক্ষেত্ৰত এটা সাহসী পদক্ষেপ লবলৈ ভয় কৰি আছিল আমি দেখিছো যে নহয় কোনোবা এখন নহয় কোনোবা সৰকাৰে এখন সদনত ৰখাটো উচিত গতিকে তাত যি নহক কিয় আমি এটা সিদ্ধান্ত লৈছো যে নেলিৰ প্ৰতিবেদনখন আমি বিধানসভাৰ মজিয়াত আমি উপস্থাপন কৰিম যেহেতু ই অসমৰ ইতিহাসৰ এটা অংগ আৰু বহুত পিছত সাইন্টিষ্ট সকলে ইয়াক বেলেগ বেলেগ ধৰণে হিষ্টৰিয়ান সোশ্যাল সাইন্টিষ্ট তেওঁলোকে বেলেগ বেলেগ ধৰণে ইয়াক উপস্থাপন কৰিছে এটলিষ্ট ৰিপৰ্টটো সন্মুখত থাকিলে মানুহে প্ৰকৃত তথ্যটো পাব পাৰিব সেই সময়ত কি হৈছিল আৰু 83 চনৰ ৰিপৰ্ট এটা 85 চনত চৰকাৰক দিছিলে সেই সময়ৰ পৰিবেশটো সম্পৰ্কে আমি উঠি অহা প্ৰজন্মকো আমি জনাব পাৰিম হয় স্যার 10 নৱেম্বৰ যেহেতু আপোনাৰ গুৱাহাটীত লগতে সমগ্ৰ অসমত এক গণসমাবেশ হ'ব বুলি কৈছে ট্ৰাইবেল সংঘৰ ফালৰ পৰা যে আপোনাৰ আপুনি এই ইস্যুটোত কিয় লাগি আছে যেতিয়া মই নিজেই কৈছো যে ইতিবাচক আৰু পজিটিভলি সকলোৰে আকাংক্ষাক সন্মান জনাই আমি বিধানসভাত এটা ৰিপৰ্ট দিম এতিয়া যদি বিধানসভাৰ ৰিপৰ্টটো দিয়াৰ পৰিৱৰ্তে মই যদি আপোনাক এই ৰিপৰ্টটো কওঁ কালি মোৰ ওপৰত যদি কোনোবাই প্ৰিভিলেজ মোচন আনে মই কি উত্তৰ দিম হয় গতিকে আমাৰ এটা লাইনৰ উত্তৰ যে 25 নৱেম্বৰত ৰনোজ পেগুটাৰ অধ্যক্ষ সকলো জাতি জনগোষ্ঠীৰ আশা আকাংক্ষাক সন্মান জনায় হয় 6 জনগোষ্ঠী হক জনজাতীয় লোকসকল আমি এখন প্ৰতিবেদন দাখিল কৰিম আৰু প্ৰতিবেদনখন পঢ়িলে আপোনালোকে বহুত কথা বুজি পাব আৰু গোটেই ব্যৱস্থাটো আপোনালোকে বুজি পাব আৰু 6 জনগোষ্ঠী বা জনজাতীয় লোকসকলেও কথাখিনি বুজি পাব Hasim sir, yesterday you said that you will bring a bill on love jihad to end love jihad. Today we have not discussed, but yes, we are in process of bringing the bill. But today in cabinet we have not discussed both the bill because 25th November it will come. There will be 4 or 5 cabinet in between. And definitely all this commitment which we have made to the people of Assam will be realized. So do you think that demographic change is a factor? Today I am just briefing the cabinet decision and in this cabinet we have not discussed those 2 bills.